প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ নেতাসকলৰ খগ বাঢ়িছে। এই খগ টকাৰ খগ। কেৱল খাবলৈ নহয়, শুবলৈকো টকা লাগে ইউপিপিএলৰ নেতাক। কাৰণ টকাৰ ওপৰত নুশুলে টোপনি নাহে একাংশ ইউপিপিএল নেতাৰ। লাখ লাখ টকাৰ ৫০০ টকীয়া নোটৰ বান্দিলৰ ওপৰত শুই এতিয়া ভাইৰেল হৈ পৰিছে ইউপিপিএলৰ যুৱ নেতা এণ্টনি নাৰ্জাৰী। নেতাজনৰ এই কাণ্ডই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। টকাৰ ওপৰত নুশুলে টোপনি নাহে ইউপিপিএল নেতাৰ। টকা মানে ৫০০ টকীয়া বান্দিলৰ লাখ লাখ টকা। ইউপিপিএলৰ যুৱ নেতাৰ অদ্ভুত কাণ্ড। নেতাজনৰ নাম এণ্টনি নাৰ্জাৰী। টকাৰ লগতে এণ্টনিৰ সৈতে ফটোত দেখা গ'ল আন কেইবাজনো। প্ৰমোদ বড়োৰ ঘনিষ্ঠৰ কাণ্ডত ব্যাপক প্ৰতিক্ৰিয়া। চাওক এই দৃশ্য, ৫০০ টকীয়া বান্দিলৰ দম। এজনে আৰামেৰে শুই আছে টকাৰ দমৰ ওপৰত। মুখত সন্তুষ্টিৰ হাঁহি। বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি ভালদৰে চাই লওক, কাৰণ এইজন আপোনাৰ ইউপিপিএল দলৰ যুৱ নেতা। চিনি নাপাওঁ বুলি নকব। বহু সময়ত আপোনাৰ সোঁৱে বাওঁৱে দেখা যায় এইজনক। টকাৰ ওপৰত নুশুলে টোপনি নহা এই ইউপিপিএল নেতাৰ নাম এণ্টনি নাৰ্জাৰী। এই দৃশ্য ভাইৰেল হৈ পৰিছে বিটিএডিত। এই কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিৰাঙৰ লগতে বিটিএডিৰ বিভিন্ন প্ৰান্তত। পুনৰ ভালদৰে চাওক ফটোকেইখন। ফটোত স্পষ্ট কেইবাজনো লোকৰ উপস্থিতি। কাৰোবাৰ হাত ওলাই আছে, কাৰোবাৰ ভৰি ওলাই আছে। কোনোৱে টকাৰ বান্দিল ধৰি আছে আৰু টকাৰ ওপৰত শুই থকাজনেই হৈছে এণ্টনি নাৰ্জাৰী। ৫০০ টকীয়া বান্দিলৰ দম দেখি সহজতে অনুমান কৰিব পাৰি যে প্ৰায় ৫০ লাখ মান টকা হ'ব। নিৰ্বাচনৰ বতৰত ইউপিপিএলৰ নেতাৰ হাতলৈ ক'ৰ পৰা আহিল ইমান টকা? বহুতৰে মনত প্ৰশ্ন জাগিছে, এয়া ভোটাৰৰ মাজত বিলাবলৈ অনা ধন নহয়তো? যদি হয়, ইমান টকা ক'ৰ পৰা আহিল? বেঞ্জামিন আগতে আছিলে, বেঞ্জামিন চেয়াৰমেন, তাৰপিছতে এণ্টনি নাৰ্জাৰী। আজি যিটো ভাইৰেল হৈছে এইটো এণ্টনি নাৰ্জাৰী। তেখেতসকলে ইমান টকা ক'ৰ পৰা পাইছে? নে বিজেপিয়ে তেওঁলোকক টকা মানে বিলাবৰ কাৰণে দিছে নেকি? তেওঁলোকে হতাশগ্ৰস্ত হৈ ৰাইজক টকাৰে প্ৰলোভিত কৰি মানে নিৰ্বাচনী ৰণ জিকিব বিচাৰিছে নেকি? বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিএডিত সুশাসন, উন্নয়ন আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা প্ৰায়ে কয়। তেন্তে এয়া কি? দুৰ্নীতিৰ কৰোণাৰে চপোৱা ধন নহয়তো? তাৰ মাজতে কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে ক'লে, চৰকাৰ ইউপিপিএল আৰু বিজেপিৰ। এতিয়া চৰকাৰ প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে? তেখেতসকলৰ চৰকাৰ আছে, প্ৰশাসনিক ব্যৱস্থা লয় না নলয় ৰাইজেও গম পাব তেতিয়া। এইটো দুৰ্নীতি নহ'লে কি নিজে ফাটা কি বুলি কয় চোৰচা খেতি কৰি পেলাই বেচি পেলাই সেইটো গাৰো কৰিছে নেকি? এই সন্দৰ্ভত এতিয়াও নিমাত প্ৰমোদ বড়ো। কিন্তু খবৰ ওলাইছে এণ্টনিকে ধৰি ফটোত থকা আটাইকেইজন বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন নামৰ এটা ছাত্ৰ সংগঠনৰ নেতা আছিল, যিটো ছাত্ৰ সংগঠন বিপিএফৰ ভাতৃ সংগঠন। কিন্তু কিছুদিন পূৰ্বে তেওঁলোকে ইউপিপিএলত যোগদান কৰিলে, যাৰ বিনিময়ত ইউপিপিএলে যাচিলে লাখ লাখ টকা। যদি কথাটো সঁচা, তেন্তে প্ৰমোদ বড়ো ডাঙৰীয়া, নেতা কিনিব পৰাকৈ ইমান টকা ক'ৰ পৰা আহিল আপোনাৰ দললৈ? এয়া দুৰ্নীতিৰ ধন নহয়তো? এই সন্দৰ্ভত এতিয়াও নিমাত প্ৰমোদ বড়ো। কিন্তু ইউপিপিএলৰ MCLA মাধৱ ছেত্ৰীৰ মতে এয়া বিপিএফৰ প্ৰপগাণ্ডা। এয়া পুৰণি ফটো। ইউপিপিএললৈ বহু নেতা আহি আছে, তেওঁলোকৰ পুৰণি ৰেকৰ্ড গম নাপাওঁ। এইটো তেখেতসকলৰ এটা প্ৰপাগাণ্ডা হয় আৰু এই নিৰ্বাচনৰ সময়ত বহুত ৰাজনৈতিক দলসকলে বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ে প্ৰপাগাণ্ডাটো কৰে। এইটো তেখেতসকলে প্ৰপাগাণ্ডা কৰিছে। এতিয়া কথাটো হওক, আমাৰ দলত যিসকলে আহি কাম কৰিছে, আজিলৈকে যিমানসকলে কাম কৰিছে তাত একো আমি দেখা নাই। ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত বিভিন্ন কথাবিলাক ওলাই আমি দেখিছোঁ। তেতিয়া কাৰণে আজিও আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ মানে টকাৰ এজন ল'ৰাই টকাত শুই আছে, সেইটো আমি দেখিছোঁ। কিন্তু এনেকুৱা ঘটনাবিলাক আমি ভাল নাপাওঁ, আমি দুৰ্ভাগ্যজনক বুলি ভাবোঁ। কিন্তু আজিৰ সময়ত ইউপিপিএলৰ নেতাসকলক যিসকলে মানে এনেকুৱা এটা অভিযোগ আনে, সেইটো সম্পূৰ্ণভাৱে মিছা। আমাৰ দলত আজিৰ দিনত বহুত মানে লিডাৰসকল আহি আছে, তেখেতসকলৰ প্ৰিভিয়াছ ৰেকৰ্ডটো কি আছে আমি ইমান চাবলৈ নাযাওঁ। ইউপিপিএল নেতাৰ এনে কাণ্ড ইয়াৰ পূৰ্বেও ঘটিছিল ওদালগুৰিত।
ওদালগুৰিৰ বেঞ্জামিন বসুমতাৰী নামৰ UPPLৰ এজন নেতাই 500 টকীয়া নোটেৰে বিচনা সাজি তাৰ ওপৰত শুই থকাৰ দৃশ্য ভাইৰেল হৈছিল, যি খবৰে তোলপাৰ লগাইছিল সৰ্বত্ৰ। ব্যুৰো ৰিপৰ্ট, NB নিউজ।